মই এতিয়া সফল ডেকা হৈ উঠিছিলোঁ। এইটো বয়সত মই দেখিবলৈ বহুত হেণ্ডচাম আৰু স্মাৰ্ট আছিলোঁ। মোৰ পাৰ্চনেলিটি দেখি সকলো ছোৱালীয়ে মোৰ প্ৰেমত পৰিবলৈ বিচাৰিছিল। যেতিয়া মই গ্ৰেজুৱেশ্যন কৰি ঘৰলৈ গৈছিলোঁ, তেতিয়া মোৰ নবুৱে মোক বহুত ভালকৈ আদৰি লৈছিল। প্ৰায়ে মোৰ নবুৱে মোৰ লগত ফোনত কথা পাতিছিল। মোৰ নবুৰ লগত বহুত বেছি বন্ধুত্ব গঢ়ি উঠিছিল। যেতিয়া মই কলেজত আছিলোঁ, তেতিয়া মোৰ বন্ধুবিলাকে সদায় ৰাতি বহি লেতেৰা ফিল্ম চাইছিল, যিবিলাক দেখি মোৰ বয়সৰ আগতেই মোৰ মনৰ ভিতৰত কামনা জাগি উঠিছিল। তেতিয়া মোৰ মনে বিচাৰিছিল যে মোৰো এজনী গাৰ্লফ্ৰেণ্ড থাকিব আৰু ময়ো তাইৰ লগত জীৱনৰ মজা ল'ব পাৰিম। কিন্তু মই মোৰ পচন্দৰ ছোৱালী পোৱা নাছিলোঁ। যেতিয়া মই মোৰ গাঁৱৰ ঘৰলৈ উভতি আহিছিলোঁ, তেতিয়া মই মোৰ নবুক দেখি নবুৰ প্ৰতি মোৰ মনত এক শিহৰণ জাগি উঠিছিল। মোৰ মনটো নবুৰ ফালে ঢাল খাইছিল। নবু দেখিবলৈ বহুত ধুনীয়া আছিল। মোৰ নবৌজনী বহুত সহজ সৰল আছিল, কিন্তু মই মোৰ নবৌৰ তুলনাত বহুত চতুৰ আছিলোঁ। দাদা ঘৰৰ পৰা বাহিৰলৈ ওলাই গ'লে মই কোনো বাহানা বনাই নবৌৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিছিলোঁ। মই তেওঁৰ ওচৰলৈ গ'লে মোৰ নবৌ একো বেয়া পোৱা নাছিল। এদিন সন্ধিয়া সময়ত বহুত জোৰকৈ বৰষুণ দি আছিল। তেতিয়া মোৰ মনটো বহুত ৰোমান্টিক হৈ উঠিছিল। সেইদিনা ঘৰত দাদাও নাছিল আৰু ঘৰত নবৌ আৰু মোৰ বাহিৰে আন কোনোৱেই নাছিল। মই বেলকনিত বহি চাহ খাই আছিলোঁ। তেতিয়াই মই দেখিলোঁ যে নবৌৱে ইমান ডাঙৰ বৰষুণত তিতি গা ধুই আছে আৰু নবৌ একেবাৰে তিতি গৈছিল আৰু নবৌৱে বৰষুণৰ আনন্দ লৈ আছিল। বৰষুণত তিতাৰ ফলত নবৌক বহুত ধুনীয়া দেখা গৈছিল, যাক দেখি মোৰ মনটো খেলি মেলি হ'বলৈ ধৰিছিল। মই লগে লগে তললৈ নামি আহিলোঁ আৰু নবৌৰ ওচৰত গৈ থিয় হ'লোঁ আৰু নবৌক চাবলৈ ধৰিলোঁ আৰু তাৰপিছত ময়ো গৈ তেওঁৰ লগত বৰষুণত তিতিবলৈ ধৰিলোঁ। নবৌৱে মোক দেখি ক'বলৈ ধৰিলে, কল্যাণ, আজি বতৰটো ইমান ভাল ন? মই বৰষুণত তিতি বহুতেই ভাল পাওঁ। তেওঁৰ কথা শুনি ময়ো ক'লোঁ যে বৰষুণত তিতি থকা কাৰণে আপোনাক আৰু বহুত ধুনীয়া লাগিছে। সেয়া শুনাৰ লগে লগে নবৌৱে অলপ লাজ কৰিছিল। ময়ো সেই সুযোগতে নবৌৰ হাতখন লাহেকৈ ধৰিলোঁ আৰু লাহে লাহে আমাৰ দুয়োৰে বুকুৰ ধপধপনি বাঢ়িবলৈ ধৰিলে। সেই সময়ত গোটেই পৰিৱেশটোৱে ৰোমান্টিক হৈ পৰিছিল। মই যেতিয়া নবৌৰ ওচৰ চাপি আহিলোঁ, তেতিয়া নবৌৱে নিজৰ চকু বন্ধ কৰি দিলে। সেই কথাটোৰ সুযোগ লৈ মই লাহেকৈ নবৌক কোচত তুলি ল'লোঁ আৰু কোঠালৈ লৈ আহিলোঁ। আজি মোৰ মনটোৱে বহুত কিবা কিবি কৰিবলৈ বিচাৰিছিল। মোৰ ভিতৰত এক অদ্ভুত শিহৰণ জাগি উঠিছিল। বহুত দিনৰ পৰা মোৰ মনটোৱে এয়াই বিচাৰি আছিল। আজি মই সেয়া সম্পূৰ্ণ কৰিবলৈ ওলাই আহিছিলোঁ। কোঠাৰ ভিতৰলৈ অহাৰ পিছত মই লাইট অফ কৰি দিলোঁ আৰু লাহে লাহে নবৌৰ কাষ চাপি গ'লোঁ। তাৰপিছত নবৌৱে মোৰ লগত যি কৰিলে সেয়া শুনাৰ পিছত আপুনিও আচৰিত হৈ পৰিব, কাৰণ নবৌৱে একেৰাহে বাৰে বাৰে মোৰ লগত দত। এই কাহিনীটো সেই সময়ৰ, যেতিয়া মই কলেজত পঢ়ি আছিলোঁ। মোৰ বয়স প্ৰায় 25 বছৰ আছিল। মোৰ ঘৰত মোৰ দাদা আৰু নবৌ আছিল। দাদাৰ বিয়াৰ এতিয়া 6 মাহ হৈছিলহে। মই কলেজৰ হোষ্টেলত থাকি পঢ়িছিলোঁ। তেতিয়া প্ৰায় সকলো ল'ৰাই ৰাতি বহি লেতেৰা ভিডিঅ'বিলাক চাইছিল। মই তেতিয়া সেই সকলোবিলাক বস্তুৰ পৰা দূৰে দূৰে থাকিছিলোঁ। কিন্তু মোৰ বন্ধুবিলাক বহুত চতুৰ আছিল। তেওঁলোকে প্ৰায় কিবা বাহানা বনাই মোক সেইবিলাক ভিডিঅ' দেখুৱাইছিল। তেওঁলোকে মোক কৈছিল যে তই এতিয়াই এইবিলাক বস্তু শিকি ল, তেতিয়া তোৰ আহিবলগীয়া জীৱনটো বহুত ভাল হ'ব। প্ৰথমতেতো সেইবিলাক ভিডিঅ' মোক দেখাবলৈ মানা কৰিছিল। কিন্তু যেতিয়া মই চাবলৈ আৰম্ভ কৰি দিছিলোঁ, তেতিয়া মোৰ মন চঞ্চল হ'বলৈ ধৰিলে। মোৰ মনৰ ভিতৰত এতিয়া কামনা জাগিবলৈ ধৰিলে। মই প্ৰায় কলেজৰ ছোৱালীবিলাকৰ লগত ধেমালি কৰিছিলোঁ, কিন্তু এতিয়াও কাৰো লগত সেইবিলাক হোৱা নাছিল। যেতিয়া দাদা নবৌৰ বিয়াৰ দিনা প্ৰথমবাৰ নবৌক দেখিছিলোঁ, তেতিয়া মোৰ মনে বিচাৰিছিল যে মোৰো যদি এনেকুৱা ছোৱালী এজনীৰ লগত বিয়া হ'লহেঁতেন, কাৰণ মোৰ দাদাৰ তুলনাত মোৰ নবৌ দেখিবলৈ বহুত ধুনীয়া আছিল, যাক দেখাৰ লগে লগে যিকোনো পুৰুষৰে মন পিছলিব পাৰে। বিয়াৰ পিছত কেইদিনমান মই ঘৰতে আছিলোঁ, কিন্তু যেতিয়া কলেজ আৰম্ভ হৈছিল, তেতিয়া নবৌৱে মোক কৈছিল যে কল্যাণ, হোষ্টেললৈ গৈ মোক মনত পেলাবা, পাহৰি নাযাবা, আমি দুয়ো ৰাতি কথা পাতিম। কাৰণ মোৰ দাদা প্ৰায় তেওঁৰ কৰ্মৰ সূত্ৰে বেলেগ চহৰত গৈ থাকিছিল। মই প্ৰায় নবৌৰ লগত ৰাতি কথা পাতিছিলোঁ। আমাৰ দুয়োৰে মাজত বহুত ভাল সম্বন্ধ গঢ়ি উঠিছিল। মই বহুত চতুৰ আছিলোঁ। সেইকাৰণে মই নবৌক ধেমালিতে সুধিছিলোঁ যে আপুনি নিবিচাৰেনে দাদা ৰাতি আপোনাৰ লগত থকাটো?
ৰাতি মোৰ প্ৰশ্ন শুনি তেওঁ মোৰ কথাৰ অৰ্থ ভালকৈ বুজি পাইছিল। মই তেতিয়া নবৌৰ ইংগিত অলপ বুজি পাইছিলোঁ। এনেকৈয়ে আমাৰ জীৱন ভালকৈয়ে চলি আছিল। আৰু তাৰ কেইমাহমান পিছতে মই কলেজৰ শেষ পৰীক্ষা দি আকৌ ঘৰলৈ উভতি আহিলোঁ। যেতিয়া মই ঘৰলৈ আহিলোঁ তেতিয়া মোৰ নবৌৱে মোক বহুত ভালদৰে আদৰি লৈছিল। যেতিয়া মায়ে মোক ঘৰত দেখিলে তেতিয়া তেওঁ বহুত সুখী হৈ পৰিল। মই অহাৰ পিছতে তেওঁ মোক ক'লে যে বোপা, এতিয়া মই তোমাৰ কাৰণে এজনী ভাল ছোৱালী চোৱা আৰম্ভ কৰি দিম। তুমি সোনকালে এটা চাকৰি যোগাৰ কৰি লোৱা। সেই কথা শুনাৰ লগে লগে মই মাক ক'লোঁ যে মা, তুমি যদি মোৰ বাবে ছোৱালী চাবলৈ বিচাৰিছা তেনেহ'লে একেবাৰে নবৌৰ দৰে ছোৱালী বিচাৰিবা। মোৰ কথা শুনাৰ লগে লগে নবৌৱে লাজত তাৰ পৰা গুচি গৈছিল। তাৰপিছত নবৌৱে মোক চাহ নাস্তা বনাই দিলে। চাহ খোৱাৰ পিছত মই মোৰ কোঠালৈ আহিলোঁ। এতিয়া অলপ দেৰি মই মোৰ কোঠাৰ বিচনাত বাগৰিছিলোঁহে, তেনেতে মোৰ নবৌৱে দৰজাৰ মুখত আহি থিয় হৈ গ'ল। তাৰপিছত তেওঁ ক'লে যে কল্যাণ, বেয়া নাপাবা, যদি তোমাৰ ওচৰত সময় আছে তেনেহ'লে মোক অলপ সময়ৰ কাৰণে বজাৰলৈ লৈ যাব পাৰিবানে তুমি? কাৰণ এতিয়া ঘৰত কোনো শাক পাচলিয়েই নাই। সেইবাবে বলাহ বজাৰলৈ গৈ অলপ শাক পাচলি লৈ আহোঁ। মাৰ গা ভাল নহয়, তেখেতে যাবলৈ নোৱাৰিব আৰু তোমাৰ দাদা বেছিভাগ সময় কামতে ব্যস্ত হৈ থাকে। সেয়া শুনাৰ লগে লগে মই মিচিকিয়াই হাঁহিলোঁ আৰু ক'লোঁ যে নবৌ, আপুনি চিন্তা নকৰিব, মই এতিয়াই ৰেডি হৈ গৈ আছোঁ, আপুনি ওলাওকগৈ। তাৰ কিছু সময়ৰ পিছত যেতিয়া মই তললৈ আহিলোঁ তেতিয়া মই দেখিলোঁ যে নবৌৱেতো সাজু হৈ মোলৈ ৰৈ আছে। নবৌক দেখিবলৈ আজি আৰু বেছি ধুনীয়া লাগিছিল। নবৌৱে শাৰী পিন্ধিছিল। নবৌক দেখি মোৰ মনত দুষ্ট চিন্তাবিলাক আহিবলৈ ধৰিছিল। মই নবৌৰ ফালে চাই এটা মুহূৰ্তৰ কাৰণে নিথৰ হৈ পৰিছিলোঁ। নবৌৱে মোক ক'লে যে কি হ'ল কল্যাণ, কি চাই আছা এনেকৈ? তোমাৰ কি যাবলৈ মন নাই নেকি? মই তেতিয়া লগে লগে ক'লোঁ, অ নবৌ, বলক। মই আমাৰ ঘৰতে থকা মোৰ বাইকখন ল'লোঁ। মই বাইক ষ্টাৰ্ট কৰিলোঁ। তেতিয়া নবৌৱে মোৰ পিছফালে আহি বহিলে। নবৌৱে যেতিয়া মোৰ কান্ধত হাত থলে তেতিয়া মোৰ শৰীৰত বিজুলীৰ চক লগা যেন হ'ল। আমাৰ ঘৰৰ পৰা বজাৰ 30 মিনিটৰ ৰাস্তা আছিল, কিন্তু মই বাইকখন বৰ লাহে লাহে চলাই আছিলোঁ। মই সেই মুহূৰ্তবোৰ বৰ লাহে লাহে ভালকৈ পাৰ কৰিবলৈ বিচাৰিছিলোঁ। বাইক চলাই থাকোঁতে মই বাইকৰ আইনাত নবৌক চাই আছিলোঁ। তেতিয়া নবৌৱে ক'লে যে কল্যাণ, তুমি বাইক ইমান লাহে লাহে চলাই আছা যে পিছত আহি থকা মানুহবিলাকে আমাতকৈ আগতেই গৈ পালেগৈ। মই ক'লোঁ যে নবৌ, গাড়ী সদায় লাহে লাহে চলাব লাগে। তাৰপিছত মই জানি বুজি ব্ৰেক মাৰি দিওঁ যাতে নবৌৱে মোক খুন্দা মাৰি মোক সাৱটি ধৰে। মই এইটোৱেই বিচাৰিছিলোঁ। নবৌৱে মোৰ কথা গম পাই গৈছিল, কিন্তু তেওঁ মুখেৰে একো কোৱা নাছিল। তাৰপিছত এনেকৈ গৈ আমি বজাৰ পালোঁগৈ আৰু নবৌৱে বজাৰৰ পৰা শাক পাচলি কিনিবলৈ ধৰিলে। বজাৰ কৰাৰ পিছত আমি আকৌ ঘৰলৈ ৰাওনা হ'লোঁ। ঘৰলৈ উভতি অহাৰ সময়তো মই আকৌ সেই তেনেকৈ বাইক চলাই আহিলোঁ। যেতিয়া মই ব্ৰেক মাৰি দিওঁ তেতিয়া নবৌৱে মোৰ কঁকালত জোৰকৈ সাৱটি ধৰে। তেতিয়া মোৰ গোটেই শৰীৰ কঁপি উঠে। মোৰ এনেকুৱা লাগিছিল যেন মই এতিয়াই সেইবিলাক কৰি পেলাম। কিন্তু মই বহুত বেছিয়েই বাধ্য আছিলোঁ। মোৰ সম্পৰ্কৰ খাতিৰত মই পিছুৱাই আহিছিলোঁ। তাৰ কিছু দেৰি পিছত আমি ঘৰ আহি পালোঁহি। যেতিয়া আমি ঘৰ পালোঁ তেতিয়া মায়ে আমাক দৰজাৰ মুখতে দেখিলে। তেতিয়া তেওঁ মোৰ হাতত ধৰি মোক তেওঁৰ কোঠালৈ লৈ গ'ল। মই ভাবিছিলোঁ যে মোৰ লগত মোৰ মা কিবা কাম আছে চাগে। যেতিয়া মই মোৰ মাৰ কোঠাত সোমালোঁ তেতিয়া মায়ে মোক ক'লে যে বোপা, মোৰ তোমাৰ লগত এটা কথা পাতিবলৈ আছিলে। মই ক'লোঁ যে অ মা, কোৱা, কি কথা? তেতিয়া মায়ে মোক ক'বলৈ ধৰিলে যে বোপা, তোমাৰ দাদাই বেছিভাগ সময় ঘৰত নাথাকে যেতিয়াৰ পৰা তাৰ বিয়া হৈছে। সেয়া শুনাৰ লগে লগে মই মাক ক'লোঁ যে মা, দাদা নিজৰ কামত ব্যস্ত থাকে, সেইকাৰণে তেওঁৰ সময় নাথাকে চাগে। তেতিয়া মায়ে মোক ক'বলৈ ধৰিলে, নাই নাই অ' বোপা, তুমি মোৰ কথা একেবাৰে বুজা নাই। মোৰ এনেকুৱা লাগে যে তোমাৰ দাদাৰ কোনোবা ছোৱালীৰ লগত কিবা চলি আছে। যেতিয়া মায়ে সেই কথা ক'লে তেতিয়া মই মাৰ কথা শুনি বৰ আচৰিত হৈছিলোঁ। তেতিয়া মায়ে মোক ক'বলৈ ধৰিলে যে লাহে লাহে ক'বা, নহ'লে তোমাৰ নবৌৱে শুনিব। যদি তেওঁ এই কথা গম পায় তেতিয়াহ'লে বহুত বেয়া কথা হ'ব। মই মাক ক'লোঁ যে মা, তুমি এয়া কেনেকুৱা কথা কৈ আছা? তেতিয়া মায়ে মোক ক'লে যে তেওঁ এবাৰ দাদাক ফোন কৰোঁতে পিছফালৰ পৰা ছোৱালীৰ মাত শুনিছিল। যেতিয়া তেওঁ দাদাক সুধিছিল তেতিয়া দাদাই বাহানা বনাই কথাটো আওকাণ কৰিছিল। মই মাক ক'লোঁ যে মা, হয়তো সেয়া আপোনাৰ মনৰ ভ্ৰম আছিল, তেনেকুৱা একো কথা নাই। মায়ে বাৰে বাৰে মোক বুজাবলৈ চেষ্টা কৰিছিল,
কিন্তু ময়ো বাৰে বাৰে এয়াই কৈছিলোঁ যে তুমি তেনেকুৱা কথা নক'বা অ' মা। যদি নবৌৱে এই কথাটো কেনেবাকৈ গম পাই যায় তেনেহ'লে তেওঁলোকৰ সম্পৰ্কটোৰ মাজত ফাট মেলিব পাৰে। যেতিয়ালৈকে আমি সত্যতাটো ভালকৈ গম নাপাওঁ তেতিয়ালৈকে তুমি এই বিষয়ে একো কথা নক'বা। মায়ে মোৰ কথাত হ'ব বুলি ক'লে আৰু তাৰপিছত মই মনে মনে মোৰ কোঠালৈ আহি গ'লোঁ। মই মোৰ কোঠালৈ অহাৰ পিছত গা ধুবলৈ বাথৰুমলৈ গ'লোঁ। বাথৰুমৰ পৰা ওলাই আহি দেখিলোঁ যে নবৌৱে সন্মুখৰ কোঠাত বহি আছিল। নবৌক দেখি মই উৎসৱ খাই উঠিলোঁ। যেতিয়া মই নবৌৰ ওচৰত থিয় হৈ গ'লোঁ তেতিয়া তেওঁ মোৰ ফালে চাই আচৰিত হোৱাৰ দৰে হ'ল। মোৰ শৰীৰটো পানীৰে তিতি আছিল। নবৌৱে লাহেকৈ উঠি আহি মোৰ ওচৰত থিয় হৈ গ'ল। তাৰপিছত নবৌৱে মোক ক'বলৈ ধৰিলে, কল্যাণ চোৱাচোন বাৰু, তোমাৰ দাদাই মোক একেবাৰে সময় নিদিয়ে। তেওঁ আজিকালি ঘৰলৈও নাহে। মই আজি দাদাক কৈছিলোঁ যে তুমি আজি ঘৰলৈ আহা। এই সকলোবোৰ কথা শুনি মোৰ আকৌ মাৰ কথাবিলাক মনত পৰিল আৰু মনতে ভাবিলোঁ যে হয়তো মায়ে যি কথা কৈছিল সেয়া সঁচাকৈ আছিল। কিন্তু মই সেই কথাটো বেলেগ ফালে নি কথা ঘূৰাই ক'লোঁ যে হয়তো তেওঁ কিবা কামত ব্যস্ত আছে, একো নাই, তেওঁ কাইলৈ আহি যাব। তাৰপিছত মই নবৌৰ ওচৰ চাপি আহিলোঁ আৰু তাৰপিছত মই নবৌক সান্তনা দিবলৈ ধৰিলোঁ। মোৰ নবৌৰ লগত বহুত ভাল বন্ধুত্ব গঢ়ি উঠিছিল। মই আৰু নবৌৱে প্ৰায় ইজনে সিজনৰ লগত সকলো কথা শ্বেয়াৰ কৰিছিলোঁ। যেতিয়া মোৰ চুলিৰ পৰা পানীৰ টোপাল পৰিবলৈ ধৰিলে তেতিয়া নবৌৱে আহি টাৱলেৰে মোৰ চুলিখিনি মচিবলৈ ধৰিলে। নবৌৰ এনেকুৱা সৰু সৰু কথা কিছুমানৰ কাৰণে মোৰ তেওঁৰ প্ৰতি গভীৰ প্ৰেম হ'বলৈ ধৰিছিল। মোৰ মন গৈছিল যে এতিয়াই মই নবৌক সাৱটি ধৰোঁ। কিন্তু পিছ মুহূৰ্ততে সেইবিলাক কথা ভাবি মই পিছুৱাই আহোঁ আৰু ভাবিবলৈ ধৰোঁ যে এয়াতো বহুত ভুল কথা হ'ব। ৰাতিৰ আহাৰ খোৱাৰ পিছত মই মোৰ কোঠালৈ আহি শুই গ'লোঁ। দিনটোৰ ভাগৰৰ কাৰণে মোৰ কেতিয়া যে টোপনি আহিলে মই গমেই নাপালোঁ। তাৰপিছত ৰাতি হঠাতে প্ৰায় 2 বজাৰ মানত সাৰ পাই গ'লোঁ। তেতিয়া মই ঘৰত কোনোবাই কান্দি থকা শব্দ শুনিবলৈ পালোঁ। সেই কান্দোনৰ শব্দ বহুত সৰু সৰুকৈ আহি আছিল। যেতিয়া মই সেই কান্দোন শুনিবলৈ মোৰ কোঠাৰ পৰা বাহিৰলৈ ওলালোঁ তেতিয়া দেখিলোঁ যে সেই কান্দোনৰ শব্দ নবৌৰ কোঠাৰ পৰাই আহি আছিল। মই লগে লগে তেওঁৰ কোঠাৰ ফালে দৌৰি গ'লোঁ। যেতিয়া মই তেওঁৰ কোঠাৰ দৰজাৰ ওচৰত থিয় হৈ গ'লোঁ তেতিয়া শুনিলোঁ যে নবৌৱে দাদাৰ লগত কথা পাতি আছিল। তেওঁ দাদাক কান্দি কান্দি কৈ আছিল যে আমাৰ বিয়াৰ 7 মাহ হৈ গৈছে, কিন্তু আপোনাৰ ওচৰত কেতিয়াও মোৰ বাবে সময়েই নাথাকে। যদি আপোনাৰ মোক পচন্দই হোৱা নাছিল তেনেহ'লে আপুনি মোক কিয় বিয়া কৰালে? নবৌৱে তেতিয়া দাদাৰ ওপৰত বহুত বেছি খং কৰিয়ে কথাবিলাক কৈ আছিল। যেতিয়া মই এই সকলোবিলাক কথা শুনিলোঁ তেতিয়া মই লগে লগে নিজৰ কোঠালৈ উভতি আহিলোঁ আৰু মনে মনে ভাবিবলৈ ধৰিল যে মায়ে যি কথা কৈছিল সেয়া সঁচাই নেকি বাৰু। তাৰপিছত মই আকৌ ভাবিবলৈ ধৰিলোঁ যে দাদা নিশ্চয় কামত ব্যস্ত থাকে, সেইবাবে চাগে নবৌক সময় দিব পৰা নাই। সেইবিলাক কথা মই ইমান ভবাৰ প্ৰয়োজন নাই। তাৰপিছত মই মনতে ভাবিলোঁ যে মই কাইলৈৰ পৰা নবৌৰ আৰু বেছি ভালকৈ যত্ন ল'ম, তেওঁক সকলো কামতে সহায় কৰিম। ৰাতিপুৱা উঠিয়েই মই পাকঘৰলৈ গ'লোঁ। মই দেখিলোঁ যে নবৌৱে পাকঘৰত বাচন ধুই আছে। মই নবৌৰ একেবাৰে ওচৰলৈ গৈ থিয় হৈছিলোঁ। তেতিয়া নবৌৱে মোক ক'লে যে কল্যাণ, তুমি ইয়াতে কি কৰি আছা? তেতিয়া মই ক'লোঁ যে নবৌ, আপুনি একেবাৰে চিন্তা নকৰিব, কিবা কাম থাকিলে মোক ক'ব, মই আপোনাৰ সকলো কাম কৰি দিবলৈ সাজু আছোঁ। সেয়া শুনাৰ লগে লগে নবৌৱে হাঁহিবলৈ ধৰিলে আৰু লগতে ক'লে যে কি তুমি মোৰ সকলো কাম কৰিবা, আৰু তেনেকৈ কৈয়ে তেওঁ মোৰ ফালে চকু ডাঙৰ কৰি গভীৰভাৱে চাবলৈ ধৰিলে। আজি মোৰ নবৌৰ আচৰণ অলপ বেলেগ আছিল। মোৰ এনেকুৱা লাগিছিল যেন তেওঁ মোক কিবা বেলেগ কথা ক'বলৈ বিচাৰিছে যি মই বুজিব পৰা নাছিলোঁ। ময়ো লগে লগে হয় বুলি উত্তৰ দিলোঁ। তেতিয়া নবৌৱে ক'বলৈ ধৰিলে যে যেতিয়া সময় আহিব তেতিয়া মই তোমাক ক'ম আৰু তেতিয়া চাম তুমি কিমান কাম কৰা। এতিয়া মই নবৌৰ ওচৰে পাজৰে থাকিলোঁ। তেওঁক সুখী কৰিবলৈ সম্পূৰ্ণ চেষ্টা কৰি আছিলোঁ। এদিন মই নবৌক চিনেমা দেখুৱাবলৈ চিনেমা হললৈ লৈ গ'লোঁ। চিনেমাখন অলপ ভয় লগা আছিল, সেইকাৰণে নবৌৱে মোৰ হাতখন টানকৈ ধৰি আছিল। হাতখন তেনেকৈ ধৰাৰ ফলত মোৰ অন্তৰত নবৌক লৈ যি ইচ্ছা আছিল সেয়া আৰু বাঢ়িবলৈ ধৰিলে। মোৰ নবৌৰ প্ৰতি গভীৰ প্ৰেম হ'বলৈ ধৰিছিল। ময়ো জানি বুজি নবৌৰ একেবাৰে ওচৰ চাপি আহিছিলোঁ আৰু তাৰপিছত লাহেকৈ তেওঁৰ শৰীৰৰ গোন্ধ অনুভৱ কৰিবলৈ ধৰিছিলোঁ। চিনেমা শেষ হোৱাৰ পিছত আমি আকৌ ঘৰলৈ উভতিবলৈ ধৰিলোঁ। লাহে লাহে আন্ধাৰো নামি আহিছিল।
মোৰ বাইকৰ পিছফালে বহি নবুৱে মোক টানকৈ সাৱটি ধৰি আছিল। মই বাইকো লাহে লাহে চলাই আহিছিলোঁ। যেতিয়া আমি ঘৰ পালোঁ তেতিয়া মই দেখিলোঁ যে দাদা ঘৰতে আছে। নবুৱে দাদাক দেখি বহুত আনন্দিত হৈ উঠিছিল। কিন্তু দাদাৰ পিছফালে যেতিয়া মই এজনী ছোৱালীক দেখিলোঁ তেতিয়া সেয়া দেখি আমাৰ চকু কপালত উঠিল। মায়েও ওচৰতে বহি বহি কান্দি আছিল। যেতিয়া মই মাৰ ওচৰলৈ আহিছিলোঁ তেতিয়া মায়ে মোক ক'বলৈ ধৰিলে, বোপা, তোমাৰ দাদাই আকৌ এজনী বিয়া পাতিলে আৰু সি কৈ আছে যে এতিয়া সি সেই ছোৱালীজনীৰ লগত তাৰ জীৱন কটাব বিচাৰে। সেয়া শুনাৰ লগে লগে নবুৱে চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলে আৰু নবুৱে খঙতে দাদাক ক'বলৈ ধৰিলে যে সেইকাৰণেই আপুনি সদায় ৰাতি বাহানা বনাই মোৰ ওচৰৰ পৰা গুচি যায়। যদি আপুনি আন ছোৱালীক ভাল পাইছিল তেনেহ'লে মোৰ জীৱনটো কিয় ধ্বংস কৰিলে? কিন্তু তথাপিও মোৰ দাদাই মুখেৰে একো কথা কোৱা নাছিল। তেতিয়া মোৰ দাদাৰ ওপৰত বহুত খং উঠিছিল। মই ক'লোঁ যে দাদা, এতিয়া তুমি সেই প্ৰশ্নৰ উত্তৰ দিবই লাগিব। তুমি কিয় আমাক সকলোকে বিশ্বাসঘাতকতা কৰিলা? তেতিয়া দাদাই ক'বলৈ ধৰিলে যে ময়ো মোৰ জীৱনক লৈ অশান্তি পাই আছিলোঁ। সেইকাৰণে আজি মই এই ছোৱালীজনীক নিজৰ ঘৰলৈ লৈ আহিলোঁ। মই সেই বিয়াখন মাত্ৰ মোৰ মাৰ কাৰণেহে কৰাইছিলোঁ। মই তেতিয়াও মাক কৈছিলোঁ যে মই এতিয়া বিয়া কৰাব বিচৰা নাই। কিন্তু মায়ে জানি বুজি জোৰ জবস্তি কৰি মোৰ বিয়া ৰূপাৰ লগত কৰাই দিছিল। মোৰো লাগিছিল যে সময়ৰ লগত চাগে মই সলনি হৈ যাম, কিন্তু সেয়া মোৰ ভুল ধাৰণা আছিল। য'ত মই কাম কৰিছিলোঁ তাতে প্ৰীতি নামৰ ছোৱালী এজনীৰ লগত মোৰ প্ৰেম হৈছিল আৰু সেয়েহে মই তাইক বিয়া কৰাই লৈ আনিলোঁ। মই ৰূপাক সুখী কৰি ৰাখিব পৰা নাছিলোঁ আৰু না মই আজিলৈকে তাইৰ লগত শাৰীৰিক সম্পৰ্ক কৰিছিলোঁ। আপুনি বিচাৰিলে তাইক সুধিবও পাৰে। আমি যেতিয়া নবুৰ ফালে চালোঁ তেতিয়া নবুৱে তলমূৰ কৰিছিল আৰু কৈছিল যে মই ভাবিছিলোঁ যে বিয়াৰ বাবে কিছু সময়ৰ প্ৰয়োজন হয়। কিন্তু মই তেতিয়া জনা নাছিলোঁ যে তেওঁ বিয়াখন নিজৰ মাকৰ মতেহে পাতিছিল। যদি এই কথা মই আগতেই গম পালোহেঁতেন তেনেহ'লে মই কেতিয়াও তেওঁৰ লগত বিয়া নহ'লোহেঁতেন। দাদাই ডিভ'ৰ্চ পেপাৰ লগত লৈ আহিছিল আৰু তেওঁ তাত চহী কৰি দিছিল। মায়ে তেতিয়া দাদাৰ ওপৰত জোৰ জোৰকৈ চিঞৰি আছিল। কিন্তু আমাৰ কাৰোৰে কথাই দাদাৰ ওপৰত কোনো প্ৰভাৱ পেলোৱা নাছিল। কিন্তু তেওঁ যি কৰিবলৈ বিচাৰিছিল সেয়া তেওঁ ইতিমধ্যে কৰি পেলাইছিল আৰু তেনেকৈ কৈ তেওঁ দাদা বেলেগ চহৰলৈ গুচি গৈছিল, য'ত তেওঁ সেই ছোৱালীজনীৰ লগত কাম কৰিছিল। আমি দাদাক ৰখাবলৈ বহুত চেষ্টা কৰিছিলোঁ, কিন্তু কোৱা হয় যে জবৰদস্তি কোনো এটা সম্পৰ্কক ধৰি ৰাখিব নোৱাৰি। দাদা যোৱাৰ পিছত নবুৱে বহুত কান্দি আছিল। মা আৰু মই নবুক বহুত বুজাবলৈ চেষ্টা কৰি আছিলোঁ যে আপোনাৰ জীৱন এতিয়াও বহুত বাকী আছে, আপুনি ভাগি নপৰিব। কিন্তু নবুৱে ক'বলৈ ধৰিলে, এতিয়া মই ক'ত গৈ থাকিম মোৰ স্বামীয়ে যেতিয়া মোৰ হৈ নাথাকিল। তেতিয়াই মায়ে ক'বলৈ ধৰিলে, মাজনী, তুমি আমাৰ ঘৰৰ পৰা যোৱাৰ কোনো প্ৰয়োজন নাই। মই তোমাক মৰমেৰে এই ঘৰলৈ আনিছিলোঁ আৰু তোমাৰ মা দেউতাও এই পৃথিৱীত নাই। সেয়েহে তুমি আমাৰ লগত এই ঘৰতে থাকিবা। মই যদি ভাল ল'ৰা বিচাৰি পাওঁ তেনেহ'লে মই ভালকৈ চাই চিতি তোমাক বিয়া দিম। কিন্তু নবুৱে আমাৰ কথাবিলাক শুনিবলৈ মান্তি হোৱা নাছিল। এই পৰিস্থিতিৰ পৰা ওলোৱাটো নবুৰ কাৰণে বহুত কষ্টকৰ আছিল। নবুৱে কান্দি কান্দি নিজৰ কোঠালৈ গুচি গ'ল। মায়ে মোক কৈছিল যে তুমি এতিয়া তোমাৰ নবুক অলপ সময় দিবা। এতিয়া এই সকলোবিলাকৰ পৰা তাই নিজেই ওলাব লাগিব। আমি বিচাৰিলেও একো কৰিব নোৱাৰোঁ। মাৰ লগত কথা পতাৰ পিছত ময়ো নিজৰ কোঠালৈ গৈ শুই পৰিলোঁ। এতিয়া ময়ো চিন্তিত হৈ পৰিছিলোঁ। দাদাই যি কৰিলে সেয়া বহুত ভুল আছিল, কিন্তু এতিয়া মোৰ নবুৰ কাৰণে চিন্তা হ'বলৈ ধৰিছিল। আজিৰ এই নিশাটো বহুতেই বেদনাদায়ক আছিল। এতিয়া মই মনতে প্ৰতিজ্ঞা কৰিছিলোঁ যে এতিয়া মই নবুক সদায় সুখী কৰি ৰাখিম। তেওঁৰ আৰু এতিয়া কোনো ধৰণৰ সমস্যা হ'বলৈ নিদিওঁ। মই নবুৰ লগত বহুতবাৰ হাঁহি ধেমালি কৰিবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু সেয়াও নবুৰ ওপৰত কোনো প্ৰভাৱ পেলাব নোৱাৰিলে। তাৰপিছত মই লাহে লাহে নবুক মোৰ লগত বাহিৰলৈ লৈ যাবলৈ ধৰিলোঁ, যাতে তেওঁৰ মনটো অলপ পাতল হয়। বাহিৰলৈ ফুৰিবলৈ যোৱাৰ ফলত নবুৰ মনটো আগতকৈ বহুখিনিয়ে ভাল হৈ উঠিছিল। এতিয়া তেনেকৈ এমাহ পাৰ হৈ গৈছিল। এদিন ৰাতি আমি আমাৰ সম্পৰ্কীয় মানুহ এঘৰলৈ গৈ আছিলোঁ। ঘূৰি আহোঁতে হঠাতে বৰষুণ দিবলৈ ধৰিলে। বৰষুণত আমি তিতি গৈছিলোঁ। আমাৰ কাপোৰ সম্পূৰ্ণৰূপে তিতি গৈছিল। তেতিয়া নবুৱে ক'লে যে আমি অলপ সময় ক'ৰবাত ৰৈ দিয়া উচিত। তাৰপিছত মই ৰাস্তাৰ কাষৰ এটি পুৰণি বিল্ডিঙৰ ওচৰত বাইকখন ৰাখিলোঁ, য'ত কোনো মানুহৰ অহা যোৱা নাছিল। বৰষুণত তিতাৰ ফলত নবুৰ শৰীৰটো ভালকৈ জিলিকি উঠিছিল। নবুৱে গুলপীয়া ৰঙৰ শাৰী এখন পিন্ধিছিল।
সেয়া দেখি মোৰ মনৰ ভিতৰ কামনাৰ জুই জ্বলি উঠিছিল। সেই বিল্ডিংটো বহুত পুৰণি আছিল, তাত কোনো মানুহ নাথাকিছিল। সেইকাৰণে মই তাত একুৰা জুই জ্বলালোঁ। জুই জ্বলোৱাৰ পিছত আমাৰ অলপ ঠাণ্ডা কমিছিল। তেতিয়াই নবৌৱে মোৰ ওচৰত আহি থিয় হৈ গ'ল। হঠাতে তেওঁ ইমান ওচৰলৈ অহাৰ বাবে আমাৰ চকুৱে চকুৱে পৰিল। আমাৰ দুয়োৰে মনত এক অদ্ভুত শিহৰণ জাগি উঠিছিল, যি শিহৰণ ইয়াৰ আগতে কেতিয়াও জগা নাছিল। মই নবৌৰ হাতখন ধৰিলোঁ। নবৌ মোৰ ফালে চাই আছিল। তাৰপিছত মই লাহে লাহে নবৌৰ কঁকালত হাত দিলোঁ। নবৌৱে নিজৰ চকু বন্ধ কৰি দিছিল। তাৰপিছত মই তেওঁৰ কঁকালত খামুচি ধৰিলোঁ। তেতিয়া নবৌৱে চকু মুদি জোৰ জোৰকৈ উশাহ ল'বলৈ ধৰিছিল। আজি কোনো পৰিস্থিতি আমাক বেলেগ কৰিব নোৱাৰে। নবৌৱে মোক লাহেকৈ কৈছিল যে কল্যাণ, এয়া ভাল কথা নহয়। কিন্তু মই তেতিয়াই মোৰ হাতখন তেওঁৰ মুখত দিলোঁ আৰু তাৰপিছত আমাৰ মাজত সেই সকলোবিলাক হ'বলৈ ধৰিছিল। নবৌৱে সেইবিলাক হোৱাৰ পিছত মোক সাৱটি কান্দিবলৈ ধৰিলে। আজি মই মনে মনে থাকিব বিচৰা নাছিলোঁ। সেইকাৰণে মই ৰূপাক ক'লোঁ যে ৰূপা, তুমি কন্দাৰ প্ৰয়োজন নাই। মই তোমাক ভাল পাওঁ আৰু এতিয়া মই তোমাক বিয়া কৰাব বিচাৰোঁ। সেয়া শুনাৰ লগে লগে ৰূপাই মোক ক'বলৈ ধৰিলে যে তেওঁ কেনেবাকৈ হ'লেও মোক ভাল পাবলৈ ধৰিছে। কিন্তু এয়া আমি মাক কেনেকৈ কওঁ যে আমি ইজনে সিজনক বিয়া কৰাব বিচাৰোঁ? মই ক'লোঁ যে সেই কথা চিন্তা কৰিব নালাগে, মই মাক বুজাই ল'ব পাৰিম। তেতিয়ালৈকে বৰষুণ এৰিছিল। তাৰপিছত আমি আনন্দ মনেৰে বাইকত বহি ঘৰলৈ ৰাওনা হ'লোঁ। ঘৰলৈ গৈয়ে মই মোৰ মাক মোৰ বিয়াৰ কথা ক'লোঁ। মাৰো আমাৰ বিয়াখনক লৈ কোনো আপত্তি নাছিল। মায়ে কৈছিল যে তোমাৰ দাদাই ৰূপাৰ লগত যি কৰিলে সেয়া দেখি মই বহুত বেছি দুখ পাইছিলোঁ। মোৰ এনেকুৱা লাগিছিল যে ক'ৰবাত নহয় ক'ৰবাত মোৰ এই ভুলৰ কাৰণে ৰূপাৰ জীৱনটো ধ্বংস হৈ গ'ল। কিন্তু তুমি যদি তাইক বিয়া কৰোৱা তেনেহ'লে তাইৰ জীৱনটো আকৌ ফুলি উঠিব। তাৰপিছত মায়ে মোক ক'লে যে মই কালিলৈ দিনবাৰ চাই তোমালোকক দুয়োৰে বিয়া পাতি দিম। সেয়া শুনি মই আৰু ৰূপা বহুত সুখী হৈ উঠিছিলোঁ। যেতিয়া ৰূপাই দাদাক বিয়া কৰাবলৈ লৈছিল তেতিয়া প্ৰথম দিনৰে পৰা মোৰ ৰূপাক ভাল লাগিছিল। কিন্তু মই গম পোৱা নাছিলোঁ যে ভাগ্যই নিজেই তাইক মোৰ ওচৰলৈ লৈ আহিব। দুদিনমান পিছত সাধাৰণভাৱে মোৰ আৰু ৰূপাৰ বিয়াখন হৈ গ'ল আৰু ফুলসজ্জা নিশা মই ৰূপাক বহুত মৰম কৰিছিলোঁ। প্ৰথমবাৰৰ বাবে ৰূপাৰ মুখত এটা বেলেগ ধৰণৰ হাঁহি ফুটি উঠিছিল। ৰূপাই বৰ হেঁপাহেৰে মোলৈ অপেক্ষা কৰি আছিল। মই যেতিয়া কোঠাৰ ভিতৰত প্ৰৱেশ কৰিছিলোঁ তেতিয়া তাই উৰণি লৈ বহি আছিল। আমি দুয়ো গোটেই নিশা ইজনে সিজনক বহুত মৰম কৰিছিলোঁ। আমি আজি দুইজনে যি বিচাৰিছিলোঁ সেয়া সম্পূৰ্ণ হৈ উঠিছিল। এতিয়া আমি আমাৰ জীৱনত বহুত বেছিয়ে সুখী হৈ পৰিছিলোঁ। এবছৰ পিছত ৰূপাই এটা ধুনীয়া সুস্থ ল'ৰা সন্তানৰ জন্ম দিলে, যাৰ নাম মই দীপ ৰাখিছিলোঁ। মোৰ দাদাও নিজৰ কৰ্মৰ ফল পাইছিল। তেওঁ যিজনী ছোৱালী বিয়া কৰাইছিল সেইজনী বাজি আছিল। সেইকাৰণেই চাগে কোৱা হয় যে যদি আপুনি কাৰোবাৰ লগত বেয়া কৰে তেনেহ'লে আপোনাৰ লগতো সেয়াই হ'ব। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিব পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।